আমি প্ৰথমবাৰ বাউলক আনি ইয়াতে প্ৰগ্ৰামখিনি আৰম্ভ কৰিছিলোঁ। তো প্ৰায় 2 বছৰ 3 বছৰ বাউলৰ লগত জড়িত হৈ তেওঁলোকৰ যিখিনি পৰিৱেশন কৰে আমি শুনিলোঁ। এই বছৰ আমি অলপ কিছু সুকীয়াকৈ কৰিব গৈছোঁ। জয় বৰুৱা আছে আমাৰ লগত, তেওঁ অহাকাইলৈ আহি পাবহি। লগতে অৰ্ঘদ্বীপ তেওঁলোকৰ এটা বেণ্ড আছে, কাল্টিভেটৰ্ছ বুলি এটা থলুৱা আমাৰ অসমীয়া গানক লৈ তেওঁলোকে ৰক বেণ্ড এটা বনাইছে। সেইখিনি সংগীতৰ উপৰিও আৰু থলুৱা যিসকল আমাৰ আৰ্টিষ্ট আছে, শিল্পী আছে আমাৰ ওচৰে পাজৰে, তেওঁলোকক আমি আমন্ত্ৰণ জনাইছোঁ। আজি ৰাতিৰে পৰা আমাৰ এইখিনি প্ৰগ্ৰাম আৰম্ভ হ'ব। লগতে বিভিন্ন কাৰ ৰেলী, যোৱা বছৰ আমাৰ কাৰ ৰেলী আছিলে, অহাকাইলৈ আমাৰ কাৰ ৰেলী আছে, কুকুৰা যুঁজ ইত্যাদি কিছুমান আমি থলুৱা যিসকল আমি বস্তু যিখিনি আমি পৰম্পৰাগত খেল ধেমালি পাহৰি গৈছোঁ, সেইখিনিকো আমি ইয়াতে ইনক্লুড কৰিছোঁ। হয়, ভক্তি চতুৰ্থ বৰ্ষ আজি আৰম্ভণি কৰিলোঁ। আজি আমি আৰম্ভণি কৰিছিলোঁ আমি টি কনক্লেভ এখন লৈ, টি এখন অভিৱৰ্তন লৈ চাহৰ ওপৰত ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বিভিন্ন সমস্যা আদি লৈ আৰু লগতে উৎপাদন কৰা যিখিনি আমাৰ ফেক্টৰীসমূহ আছিলে তেখেতসকলৰ যিটো বিক্ৰীৰ ক্ষেত্ৰত যি অসুবিধা, লগতে আমাৰ যিটো জলবায়ু পৰিৱৰ্তনৰ লগত আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ উৎপাদনৰ ক্ষেত্ৰত যিটো অসুবিধাৰ সন্মুখীন হৈছে, এই বিভিন্ন সমস্যা লৈ টুকলাই বিজ্ঞানী আৰু লগতে আৰু এটা সমস্যা আমাৰ যিখিনি অৰ্থনৈতিকভাৱে সবল কৰিবৰ কাৰণে যিখিনি বেংকৰ যিখিনি ছাপোৰ্ট লাগে সেই সকলোকে লৈ এখন অভিৱৰ্তন আমি আয়োজন কৰিছোঁ। আজি বিগত সময়ত দেখিছিলোঁ প্ৰক্ৰিয়ে চাহ পৰ্যটনৰ ক্ষেত্ৰতো আপোনালোকে গুৰুত্বপূৰ্ণ ভূমিকা আচলতে পালন কৰিছিলে। এই ধৰণে কি কাৰ্যক্ৰম? হয়, এই প্ৰথম কথাটো হ'ল আমাৰ সেইটোতো আমাৰ আছেই। লগতে এই যদি আমি সেইটোৱে চিন্তা কৰা হ'ল, যদি আমি সেইটো এটা ধাৰা এটা চলিছে, লগত যদি আমি খেতিয়কখিনিকো লৈ যাব নোৱাৰোঁ, সেইটো ডাঙৰ কথা। তাৰ লগত আমি এইবাৰ কৰিছোঁ আমাৰ তাত যিখন হাতীপতি চাহ বাগিচা, তাত বিভিন্ন ধৰণৰ আমাৰ থলুৱা যিখিনি শিল্পীক লৈ পেলাই আৰম্ভ কৰিম আজিৰ পৰা, আজি ৰাতি সন্ধিয়া, অহাকালিলৈও তেনেকৈ বিভিন্ন ধৰণৰ অসমৰ জয় বৰুৱাকে আদি কৰি বিভিন্ন ধৰণৰ শিল্পী আহি পেলাই আমাৰ ইয়াত পৰিৱেশন কৰিব। অৰ্গেনিক টি আচলতে চাহৰ কথা কৈ থকা হৈছে, ভাষণতো শুনিছিলোঁ কিছু ক্ষেত্ৰত। কেনেধৰণে আচলতে কৰিলে ক্ষুদ্ৰ চাহ খেতিয়কসকল আগবাঢ়ি যাব বা কি ভাবে? অৰ্গেনিক টি বস্তুটো অকণ বেলেগ ধৰণৰ কথা। জৈৱিকভাৱে তেওঁলোকসকলে বহুতে আগবাঢ়িছে, কিন্তু জৈৱিকভাৱে এতিয়াতো আহি থকা সময়বিলাক জৈৱিকৰ দিন। বিভিন্ন ধৰণৰ ৰোগ মানুহৰ দেহাত বিভিন্ন সমস্যা দেখা দিব লৈছে। এইবিলাকৰ যিখিনি কেমিকেলৰ পৰা হয় বুলি জনা যায়। লাহে লাহে মানুহেতো জৈৱিকলৈ যাব লাগিব। আৰু বহু খেতিয়ক আজিকালি দেখক জৈৱিক বিভিন্ন ধৰণৰ উৎপাদন, এতিয়া আমাক দেখিবই, এইবিলাক আমাৰ পিছফালে আপোনালোকক দেখিছে, জৈৱিক বহুত ধৰণৰ প্ৰডাক্ট আহিছে বজাৰলৈ, সেইখিনি ব্যৱহাৰ কৰিছে ইতিমধ্যে। আৰু এইটোৱে ভৱিষ্যত, আমাৰ জৈৱিকেই আমাৰ ভৱিষ্যত। আমি প্ৰথমবাৰ বাউলক আনি ইয়াতে প্ৰগ্ৰামখিনি আৰম্ভ কৰিছিলোঁ। তো প্ৰায় 2 বছৰ 3 বছৰ বাউলৰ লগত জড়িত হৈ তেওঁলোকৰ যিখিনি পৰিৱেশন কৰে আমি শুনিলোঁ। এই বছৰ আমি অলপ কিছু সুকীয়াকৈ কৰিব গৈছোঁ। জয় বৰুৱা আছে আমাৰ লগত, তেওঁ অহাকাইলৈ আহি পাবহি। লগতে অৰ্ঘদ্বীপ তেওঁলোকৰ এটা বেণ্ড আছে, কাল্টিভেটৰ্ছ বুলি এটা থলুৱা আমাৰ অসমীয়া গানক লৈ তেওঁলোকে ৰক বেণ্ড এটা বনাইছে। সেইখিনি সংগীতৰ উপৰিও আৰু থলুৱা যিসকল আমাৰ আৰ্টিষ্ট আছে, শিল্পী আছে আমাৰ ওচৰে পাজৰে, তেওঁলোকক আমি আমন্ত্ৰণ জনাইছোঁ। আজি ৰাতিৰে পৰা আমাৰ এইখিনি প্ৰগ্ৰাম আৰম্ভ হ'ব। লগতে বিভিন্ন কাৰ ৰেলী, যোৱা বছৰ আমাৰ কাৰ ৰেলী আছিলে, অহাকাইলৈ আমাৰ কাৰ ৰেলী আছে, কুকুৰা যুঁজ ইত্যাদি কিছুমান আমি থলুৱা যিসকল আমি বস্তু যিখিনি আমি পৰম্পৰাগত খেল ধেমালি পাহৰি গৈছোঁ, সেইখিনিকো আমি ইয়াতে ইনক্লুড কৰিছোঁ। হয়, ভক্তি চতুৰ্থ বৰ্ষ আজি আৰম্ভণি কৰিলোঁ। আজি আমি আৰম্ভণি কৰিছিলোঁ আমি টি কনক্লেভ এখন লৈ, টি এখন অভিৱৰ্তন লৈ চাহৰ ওপৰত ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বিভিন্ন সমস্যা আদি লৈ আৰু লগতে উৎপাদন কৰা যিখিনি আমাৰ ফেক্টৰীসমূহ আছিলে তেখেতসকলৰ যিটো বিক্ৰীৰ ক্ষেত্ৰত যি অসুবিধা, লগতে আমাৰ যিটো জলবায়ু পৰিৱৰ্তনৰ লগত আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ উৎপাদনৰ ক্ষেত্ৰত যিটো অসুবিধাৰ সন্মুখীন হৈছে, এই বিভিন্ন সমস্যা লৈ টুকলাই বিজ্ঞানী আৰু লগতে আৰু এটা সমস্যা আমাৰ যিখিনি অৰ্থনৈতিকভাৱে সবল কৰিবৰ কাৰণে যিখিনি বেংকৰ যিখিনি ছাপোৰ্ট লাগে সেই সকলোকে লৈ এখন অভিৱৰ্তন আমি আয়োজন কৰিছোঁ। আজি বিগত সময়ত দেখিছিলোঁ প্ৰক্ৰিয়ে চাহ পৰ্যটনৰ ক্ষেত্ৰতো আপোনালোকে গুৰুত্বপূৰ্ণ ভূমিকা আচলতে পালন কৰিছিলে। এই ধৰণে কি কাৰ্যক্ৰম? হয়, এই প্ৰথম কথাটো হ'ল আমাৰ সেইটোতো আমাৰ আছেই। লগতে এই যদি আমি সেইটোৱে চিন্তা কৰা হ'ল, যদি আমি সেইটো এটা ধাৰা এটা চলিছে, লগত যদি আমি খেতিয়কখিনিকো লৈ যাব নোৱাৰোঁ, সেইটো ডাঙৰ কথা। তাৰ লগত আমি এইবাৰ কৰিছোঁ আমাৰ তাত যিখন হাতীপতি চাহ বাগিচা, তাত বিভিন্ন ধৰণৰ আমাৰ থলুৱা যিখিনি শিল্পীক লৈ পেলাই আৰম্ভ কৰিম আজিৰ পৰা, আজি ৰাতি সন্ধিয়া, অহাকালিলৈও তেনেকৈ বিভিন্ন ধৰণৰ অসমৰ জয় বৰুৱাকে আদি কৰি বিভিন্ন ধৰণৰ শিল্পী আহি পেলাই আমাৰ ইয়াত পৰিৱেশন কৰিব। অৰ্গেনিক টি আচলতে চাহৰ কথা কৈ থকা হৈছে, ভাষণতো শুনিছিলোঁ কিছু ক্ষেত্ৰত। কেনেধৰণে আচলতে কৰিলে ক্ষুদ্ৰ চাহ খেতিয়কসকল আগবাঢ়ি যাব বা কি ভাবে?
অৰ্গেনিক টি বস্তুটো অকণ বেলেগ ধৰণৰ কথা। জৈৱিকভাৱে তেওঁলোকসকলে বহুতে আগবাঢ়িছে, কিন্তু জৈৱিকভাৱে এতিয়াতো আহি থকা সময়বিলাক জৈৱিকৰ দিন। বিভিন্ন ধৰণৰ ধৰক ৰোগ মানুহৰ দেহাত বিভিন্ন সমস্যা দেখা দিব লৈছে। এইবিলাকৰ কেমিকেল, যিখিনি কেমিকেলৰ পৰা হয় বুলি জনা যায়। লাহে লাহে মানুহেতো জৈৱিকলৈ যাব লাগিব। আৰু বহু খেতিয়কে আজিকালি দেখক জৈৱিক বিভিন্ন ধৰণৰ উৎপাদন, এতিয়া আমাক দেখিবই, এইবিলাক আমাৰ পিছফালে আপোনালোকক দেখিছে, জৈৱিক বহুত ধৰণৰ প্ৰডাক্ট আহিছে বজাৰলৈ, সেইখিনি ব্যৱহাৰ কৰিছেও ইতিমধ্যে। আৰু এইটোৱে ভৱিষ্যত, আমাৰ জৈৱিকেই আমাৰ ভৱিষ্যত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017330